নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ড্ৰিম জব চেনেলটোলৈ। তো আপোনালোকৰ বাবে এতিয়া আপডেট আছিলে SSSGDৰ 2023 বৰ্ষত যোনখিনি এপ্লাই কৰিছিল আৰু 24ত এক্সাম দিছে। তো কোনসকল কেণ্ডিডেটে এক্সাম দিব পাব তো বা এক্সাম বুলি আপোনালোকে নটিফিকেশ্যন পাইছে চাগে সকলো ইউটিউব চেনেলত। তো মই আপোনালোকৰ সঠিক ইনফৰ্মেশ্যনটো দিবলৈ আহিছোঁ। তো আজিকালি নতুন ৱেবছাইট যিহেতু ষ্টাফ চিলেকশ্যন কমিশ্যন বৰ্ডৰ, তো এই ধৰণে ওলাব। তো ইয়াতে দেখা পাব ইম্পৰ্টেণ্ট নটিচ কনষ্টেবল GD এক্সামিনেশ্যন 2024 এক্সাম। তো এক্সাম বুলি আপোনালোকে নিশ্চয়কৈ পাইছে। তো আজি অহা নটিচ হয়, বেছি দেৰি হোৱা নাই। তো আপোনালোকক মই ইয়াতে ক্লিক কৰি PDFত ক্লিক কৰিলে আপোনালোকৰ PDFখন দেখা পাব। তো আপোনালোকক দেখুৱাই দিম। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব। ইয়াতে ক্লিক কৰাৰ লগে লগে দেখি পাব। তো এয়া হৈছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যন EC ছেকশ্যনৰ ইম্পৰ্টেণ্ট নটিচ দিছে। তো ইম্পৰ্টেণ্ট নটিচকেইটা আপোনালোকে ভালদৰে মই এবাৰ পঢ়ি দিছোঁ, আপোনালোকে মন দি শুনি যাব। আৰু আপোনালোকক এবাৰ মই ইয়াতে ট্ৰেন্সলেট কৰি দিম অসমীয়াত। তো আপোনালোকে গুগল ট্ৰেন্সলেটত চাব পাৰিব কেনেধৰণে আপোনালোকৰ যদি বুজি নাপায় ইংলিছত। তো কম্পিউটাৰ বেছড এক্সাম ফৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ। তো ইয়াতে আপোনালোকৰ এক্সাম যিহেতু 20ৰ পৰা 7 তাৰিখলৈকে এক্সাম হৈছিলে। আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যনৰ কথা কৈছে। তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব। ভেন্যুসমূহ দিয়া আছে, মই তলত দেখাই দিম আপোনালোকৰ কোনসকল কেণ্ডিডেট দিব পাব। মই আপোনালোকৰ ইয়াতে 30 তাৰিখে এক্সামিনেশ্যনৰ ডেটটো দিয়া আছে, 30 তাৰিখে হ'ব গোটেইখিনি। তো ইয়াতে দিয়া আছে অনলি দ'জ কেণ্ডিডেটছ হু এপিয়াৰ্ড আৰ্লিয়াৰ ইন দি কম্পিউটাৰ বেছড এক্সাম ফৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2024 কণ্ডাক্টেড বাই দি কমিশ্যন ফ্ৰম। তো 20ৰ পৰা 7 তাৰিখলৈকে হৈছিলে। আৰু যোনখিনি পাৰ্মিটেড টু বি এপিয়াৰ ইন দি এক্সামিনেশ্যন হ'ব। তো 20 তাৰিখ অথবা আজি আহিছে নটিচখন। আৰু এইখন লিষ্ট হয় কেণ্ডিডেটছ অফ চিটি GD এক্সাম 2024 ফৰ এক্সামিনেশ্যন। তো কোনসকল ইয়াতে আপোনালোকৰ ভেনিউ নেম দিয়া হ'ব, ৰিজন দিয়া হ'ব, চিটি দিয়া হ'ব, ডেট দিয়া হ'ব, কোন তাৰিখে আপোনালোকৰ এক্সাম পৰিব, আৰু শ্বিফ্ট দিব কেই নম্বৰ শ্বিফ্টত পৰিছে, আৰু নাম্বাৰ অফ কেণ্ডিডেট। তো আপোনালোকে অসমৰ চাব। ইয়াতে মই অসমৰ আপোনালোকক দেখুৱাম। অসমৰ কেৱল মাত্ৰ এটা ইয়াতে আপোনালোকৰ দেখা গৈছে, কেৱল মাত্ৰ ডিব্ৰুগড়। এইটো IDZ লাহোৱালত আপোনালোকৰ হ'ব 6 তাৰিখ 3 মাহ 2024ত ছেকেণ্ড শ্বিফ্টত হ'ব, যিহেতু 175টা কেণ্ডিডেট আছে। বাকী আপোনালোকৰ অসমৰ আৰু ক'তোৱে ইয়াতে দেখা পোৱা নাই। তো ডিব্ৰুগড় যোন আপোনালোকে 4 দিনৰ আগত বা 5 দিনৰ আগত এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই দিম সেয়া প্ৰচেছ। তো ইয়াতে মই কেৱল মাত্ৰ আমাৰ অসমৰ ডিব্ৰুগড় IDZ লাহোৱালতে এক্সামসমূহ অনুষ্ঠিত কৰাব। টোটেল হ'ব আপোনালোকৰ পোষ্ট হ'ব 16,185টা। তো ইয়াতে এবাৰ আমি অসমীয়াত ট্ৰেন্সলেট ইয়াতে চাই লওঁ কেনেধৰণে দিয়া আছে, ৱেইট কৰিব। তো এইখন চাই ল'ব, আপোনালোকে বুজি পাব যে কৰ্মচাৰী নিৰ্বাচন আয়োগ EC ধাৰা। তো গুৰুত্বপূৰ্ণ জাননী দিয়া আছে ইয়াতে 20-2-2024 পৰা 7-3-2024 আয়োগে অসম ৰাইফলছ পৰীক্ষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী SF আৰু ৰাইফলমেন GDৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষা অনুষ্ঠিত কৰে। কিন্তু পূৰ্বতে উল্লেখ কৰা পৰীক্ষাৰ পৰ্যালোচনাৰ লক্ষ্য কৰা স্থান নিৰ্দিষ্ট কাৰিকৰী কাৰণৰ বাবে কিছুমান বিশেষ স্থান তাৰিখ শ্বিফ্ট পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে বুলি কৈছে। তো কাৰণটো এইটোৱে যে কিছুমানৰ আপোনালোকৰ নিৰ্দিষ্ট কাৰিকৰী কাৰণৰ বাবে কিছুমান মানে আপোনালোকৰ যোনটো এক্সাম চেণ্টাৰ তাতে আপোনালোকৰ বহুতো প্ৰব্লেম দেখা গৈছিলে। সেইকাৰণে আপোনালোকৰ এক্সাম পতা হ'ব সেইকেইটা এক্সামত, সেইকেইটা চেণ্টাৰত। সেইটোৱে মেইন কাৰণ। তো পৰীক্ষাৰ তাৰিখ শ্বিফ্টৰ
লগতে এনে স্থানৰ তালিকা পৰিশিষ্ট হিচাপে সংলগ্ন কৰা হৈছে বুলি কৈছে। ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি পৰিশিষ্টত উল্লেখ কৰা তাৰিখ, স্থান, শ্বিফ্ট পৰীক্ষাৰ বাবে হাজিৰ হোৱা প্ৰাৰ্থীসকলৰ বাবে আয়োগে 30/3/2024 তাৰিখে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। 30 তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। তো হাতত মাত্ৰ 10 দিন আছে, বাকীখিনিতো আপোনালোকে পঢ়ি থৈছে। তো এই 10 দিনত আৰু যিমানখিনি পঢ়িব লাগে আপোনালোকে নিশ্চয় এবাৰ ৰিভাইজ কৰি লওক। আপোনালোকৰ বাবে আৰু ইমান কঠিনো নহয় পেপাৰখন, যিহেতু আপোনালোকে দিছে। তো আগতকৈ আপোনালোকে ভাল পাব এতিয়া আপোনালোকে যদি দিব, যোনখন আপোনালোকে ডিব্ৰুগড় চহৰৰ আছে যোনখিনি কেণ্ডিডেট, তো ভালদৰে দিব। তো অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে নিয়মীয়া আয়োগৰ ৱেবছাইটলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। যদি আপোনালোকে ৱেবছাইটলৈ যায় আপোনালোকে এইখনেই লিষ্ট পাব। মই যিহেতু অসমীয়াত এবাৰ আপোনালোকক বুজাই দিবলৈ বাবে বা আপোনালোকে বুজি পাবৰ বাবে মই দেখুৱাই দিছোঁ। নোটত দিয়া আছিলে 20/2/2024 পৰা 7/3/2024 আয়োগে অনুষ্ঠিত কৰা অসম ৰাইফলছ পৰীক্ষা 2024 কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী ASF আৰু ৰাইফলমেন কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ পূৰ্বে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীহে 2024 চনৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হ'ব বুলি কৈছে। তো ইয়াতে ট্ৰেন্সলেটত অলপ খেলিমেলি হ'ব পাৰে, বাকীখিনি কিন্তু ইয়াতে মেইন ৰিজনটো এইখিনিতে আছে। তো বেষ্ট অফ লাক সকলোৰে, আপোনালোকে ভালদৰে দিব, নিশ্চয়কৈ পাছ কৰিব। আৰু এয়াই এটি সৰু সুৰা ইনফৰ্মেশ্যন বুলি ক'ব পাৰি। যোনসকল চেণ্টাৰত আপোনালোকৰ কাৰিকৰী কাৰণৰ বাবে কিছুমান বিশেষ স্থান বা আপোনালোকৰ চেণ্টাৰত এক্সামটো বিফল হৈছিল, তো সেইটো সফল কৰিবলৈ কাৰণে 30 তাৰিখে ধাৰ্য কৰা হৈছে দিনটো। ভালকৈ দিব। আৰু এইটো ইনফৰ্মেশ্যন যাতে আপোনালোকে সকলো বন্ধুসকলে শ্বেয়াৰ কৰে, যাতে তেওঁলোকেও গম পায় যোনখিনিয়ে দিছিলে, আৰু কিছুমানে গম নাপাব পাৰে। সেইকাৰণে মই ভিডিঅ' আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তো বাকী ক'বলগীয়াটো একো নাই। তো ভালদৰে দিব আৰু চেনেলটো ফ'ল' কৰি ৰাখিব, যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকে। তো বাকী কেণ্ডিডেটে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো নাই। যোনসকলে কেণ্ডিডেটে ভাবিছে যে আকৌ এবাৰ এক্সাম হ'ব নেকি, তেওঁলোকে দিব যাব নালাগে। কেৱল মাত্ৰ আপোনালোকে বিশেষ আপোনালোকৰ লিষ্টখন দেখুৱাই দিছিলোঁ। আমাৰ অসমৰ কেৱল মাত্ৰ ডিব্ৰুগড় চহৰতে 175জন কেণ্ডিডেটে দিব। তো ধন্যবাদ, নেক্সট লগ পাম।